নুমলীগড়ত দিনতে মানুহৰ ঘৰে বাহিৰে বিচৰণ কৰি ফুৰিছে বনৰীয়া হাতীয়ে। ঘাইপথত পাৰ হৈ বৃহৎ হাতীৰ জাক সোমাইছে গাঁৱত। নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ পাতকটীয়াত এতিয়া মানুহৰ ঘৰ বাৰীয়ে পিয়াপি দি ফুৰিছে বন্যহস্তীয়ে। নষ্ট কৰিছে খেতিপথাৰ। হাতীৰ জাকৰ এনে বিচৰণক লৈ আতংকিত ৰাইজ। আৰু এই বিষয়ে আমাক অধিক জনাব নুমলীগড়ৰ ব্যুৰ চিফ বিনন ফুকনে। এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ পাতকটীয়াত আৰু ঘৰৰ কাষেৰে বৃহৎ হাতীৰ জাক প্ৰবীণে দেখুৱাব। ঘৰৰ কাষেৰে পাৰ হৈছে বৃহৎ হাতীৰ জাক। এটা দুটা নহয়, প্ৰায় 30ৰ পৰা 40টাতকৈ বেছি হাতী ঘৰৰ কাষেৰে এনেধৰণে আগবাঢ়িছে। আমি পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ, কি ধৰণে মানুহৰ ঘৰৰ কাষেৰে বৃহৎ হাতীৰ জাক পাৰ হৈছে। আৰু এই বৃহৎ হাতীৰ জাকটোৱে সৰে নিশা ইয়াৰ কাষতে থকা যি পথাৰ, সৰিয়হৰ বাৰী, সেই পথাৰ নষ্ট কৰাৰ পিছত এতিয়া আমি দেখুৱাইছোঁ মানুহৰ বাৰীৰ কাষেৰে এনেধৰণে বৃহৎ হাতীৰ জাক পাৰ হৈছে। নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুচিভ দৃশ্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। পোনপটীয়াকৈ আমি দেখুৱাইছোঁ সেয়া বৃহৎ হাতীৰ জাক। ৰাষ্ট্ৰীয় ঘাইপথ এই মুহূৰ্তত পাৰ হৈছে বৃহৎ হাতীৰ জাক, আৰু সেই দৃশ্য আমি নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। পুনৰ কৈছোঁ, এটা দুটা নহয়, বৃহৎ হাতীৰ জাক এই মুহূৰ্তত ৰাষ্ট্ৰীয় ঘাইপথত এই এনেধৰণে উঠি ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে। আৰু ঘাইপথত এয়া দেখা গৈছে যে বাইক আৰোহী আৰু কিছু লোকক এনেধৰণে খেদিছে। আৰু আমি পোনপটীয়াকৈ দেখুৱাইছোঁ এয়া বৃহৎ হাতীৰ জাক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈছে, 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ এনেধৰণে সেই হাতীৰ জাকটো আন এখন পথাৰত দিশে ৰাওনা হৈছে। আমি পোনপটীয়াকৈ সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ, এক্সক্লুচিভ দৃশ্য নিউজ লাইভৰ দৰ্শকক। এয়া মানুহৰ বাৰীৰে, যদি প্ৰবীণে দেখুৱাই সম্ভৱ হয়, এয়া মানুহৰ বাৰীত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ মানুহৰ বাৰীত প্ৰৱেশ কৰিছে। আমি সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ। মানুহৰ বাৰীত এয়া এক্সক্লুচিভ দৃশ্য, মানুহৰ বাৰীত বৃহৎ হাতী প্ৰৱেশ কৰিছে। আমি পোনপটীয়াকৈ সেয়া দেখুৱাইছোঁ। এয়া মানুহৰ বাৰীত প্ৰৱেশ কৰিছে হাতীৰ জাক, আমি সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এতিয়া কেওফালে হৈ হাল্লা, মানুহৰ বাৰীত পাৰ হৈছে, মানুহৰ ঘৰৰ কাষেৰে পাৰ হৈছে হৈ হাল্লা। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কি ধৰণে হাতী পাৰ হৈছে। আৰু যিহেতু এই বৃহৎ অঞ্চলটোৰ খেতি পথাৰ ইতিমধ্যেই বনৰীয়া হাতীয়ে নষ্ট কৰিছে, আৰু নিতৌ ইয়াত হাতী মানুহৰ সংঘাত অব্যাহত আছে। আৰু উৰে নিশা ৰাইজ উজাগৰে থকাৰ পিছত এই হাতী জাকটো এনেধৰণে পাৰ হৈছে মানুহৰ বাৰীৰে, ঘৰৰ কাষেৰে আৰু পথাৰেৰে। পোনপটীয়াকৈ সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ। আৰু এই হাতী জাকটোক হৈ হাল্লা কৰি একাংশ লোকে খেদি পঠিওৱাৰ চেষ্টা কৰিছে। ইয়াত আজি কিছুদিন ধৰি এনেকৈ অব্যাহত আছে বনৰীয়া হাতী এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ বিচৰণৰ যি প্ৰক্ৰিয়া সেয়া অব্যাহত আছে। আৰু খাদ্যৰ সন্ধানত হাতী জাকটোৱে এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ, এখন পথাৰৰ পৰা আন এখন পথাৰলৈ এনেকৈ ঢাপলি মেলিছে। আমি পোনপটীয়াকৈ সেয়া দেখুওৱাৰ চেষ্টা কৰিছোঁ, কি ধৰণে ইয়াত হাতী জাক মানুহৰ বাৰী বা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ পথাৰেৰে ৰাওনা হৈছে, সেয়া দেখুওৱাৰ